হৰিপ্ৰসন্ন হাজৰিকাৰ ঘৰত বৰ্তমান উৰাজাহাজখন কেনেকৈ আছে? হয়, হৰিপ্ৰসন্ন হাজৰিকাই এতিয়া বৰ্তমান উৰাজাহাজখন কেনেকৈ থৈছে নে ৰেষ্টুৰেণ্ট খুলিবলৈ যা যোগাৰ কৰিছে, তাক আপোনালোকে জানিবলৈ মন নাযায়নে? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ বিহু সকলোৰে ভালে কুশলে গ'ল, নহয় জানো? বৰ্তমান মোৰো ভালেই বাৰু, আৰু ভালে ভালে বিহুটো পাৰ হ'ল। কথা হ'ল এইটো, এতিয়া হৰিপ্ৰসন্ন হাজৰিকাই আমাক বৰ ডাঙৰ এটা অসমবাসীক বিহু আগমুহূৰ্তত এটা উপহাৰ বুলিয়ে ক'ব লাগিব। কাৰণ যিসকলৰ বাবে উৰাজাহাজ নাই দেখা বা উৰাজাহাজত উঠি পোৱা নাই, তেনেকুৱা এটা আশা পূৰণ কৰিবলৈ আমাৰ অসমলৈ এখন উৰাজাহাজ কিনি আনিলে। কিনি আনি তেওঁ ইতিমধ্যে ঘৰত সংৰক্ষিত কৰিলেহি। আৰু এতিয়া ঘৰ পোৱাৰ পাছত উৰাজাহাজখন চাবলৈ মানুহ আহিছেনে অহা নাই, আৰু উৰাজাহাজখন বৰ্তমান কেনেকৈ থৈছে, ৰেষ্টুৰেণ্টখন কেতিয়া খুলিব, উৰাজাহাজখন কেনেকৈ নমালে, সেইবিলাক কথা জানিবলৈ মন নাযায়নে? নিশ্চয় যায়। সেই সকলো জানিবলৈ হ'লে আমি কেইমাহমান অপেক্ষা কৰিব লাগিব। কাৰণ উৰাজাহাজখন আমি ৰেষ্টুৰেণ্ট ৰূপত দেখিবলৈ হয়তো ছমাহ আৰু এবছৰ হয়তো লাগিবও পাৰে। কাৰণ আমাৰ ইয়াত উৰাজাহাজখন ৰেষ্টুৰেণ্ট ৰূপ দিবলৈ ডুবাইৰ পৰা মানুহ আহিব। বৰ্তমান তেওঁলোকৰ ঘৰত উৰাজাহাজ চাবলৈ দলে বলে মানুহ উভয় নদীয়ে ভৰি পৰিছে। আৰু তেওঁ এতিয়া খাবলৈ আৰু শুবলৈও সময় নোপোৱা নিচিনা হৈছে। কাৰণ তেওঁক সম্বোধনা জনোৱা দেখা গৈছে, আৰু নৱপ্ৰজন্মক আদৰ্শ হিচাপে এই ব্যৱসায়টো তেওঁ দেখুৱাৰ বাবে আদৰ্শ ব্যক্তি হিচাপে তেওঁক সন্মান প্ৰদান কৰা হৈছে। অকল শিৱসাগৰতে নহয়, অসমত পোনপ্ৰথমৰ বাবে তেওঁ এখন উৰাজাহাজ ৰেষ্টুৰেণ্ট আনি সঁচাকৈ গৌৰৱ কৰিলে। অকল অসমতেই নহয়, উত্তৰ পূৰ্বাঞ্চলত প্ৰথম। সেয়েহে তেওঁ অতিকে গৌৰৱান্বিত ব্যক্তি হিচাপে তেওঁ সন্মান পাবলৈ সক্ষম হৈছে। আৰু ইতিমধ্যে এইকেইদিন ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে, নানা ধৰণৰ মানুহ তেওঁলোকৰ ঘৰত ভিৰ কৰিছে আৰু উৰাজাহাজখন চাবলৈ বহুত দূৰ দূৰণিৰ পৰা গাড়ী ভাড়া কৰি আহি আধৰুৱা উৰাজাহাজখন চাইছেহি। কাৰণ এতিয়া সম্পূৰ্ণকৈ ফিটিং কৰিবলৈ আৰু বহু বাকী আছে। তেওঁ আনি মুঠৰ ওপৰত থৈছেহে। আৰু মই আগত ক'লোৱে যে ছমাহ বা 7 মাহ হয়তো এবছৰো লাগিব পাৰে সেই আধৰুৱা কামখিনি। কাৰণ যিকোনো কাম এটা কৰিবলৈ অলপ সময় লাগে। গতিকে এই উৰাজাহাজখন যিহেতু আমাৰ ইয়াত বনোৱা বা জইন কৰা মানুহ ইয়াত নাপায়, বা ফিনিচিং কৰিবলৈ ইয়াত মানুহ নাপায়, যিহেতু ডুবাইৰ পৰা তেওঁ এটা দল আমন্ত্ৰিত কৰিছে, সেই দলটো এগ্ৰিমেণ্ট কৰি তেওঁ পইচা পাতিৰ পৰা ধৰি বহু কথা আছে, সেইবিলাক কৰাৰ পাছত তেওঁলোকে আহি আমাৰ ইয়াত উৰাজাহাজখন সম্পূৰ্ণ ৰেষ্টুৰেণ্ট ৰূপত বনাই দিবহি। আৰু দ্বিতীয়তে হ'ল, তেওঁ থলুৱা খাদ্য তাত ব্যৱহাৰ কৰিবনে বেলেগ অন্য বিদেশী আহাৰ তাত বিক্ৰী কৰিব, সেইটো এটা প্ৰশ্ন আহি পৰে। আচলতে সেইটো প্ৰশ্ন এতিয়ালৈকে কাৰো মুখত শুনিবলৈ পোৱা নাই। কিন্তু কি হিচাপত খাদ্য সম্ভাৰবিলাক তাত প্ৰস্তুত কৰে, সময়ে আমাক সকলো দেখুৱাব বা আমি নিজেই দেখিবলৈ সক্ষম হ'ম। যিহেতু যদি থলুৱা খাদ্য বিক্ৰী কৰিবলৈ হয়, তেন্তে তাতো বহুত মানুহ বা বহু কৰ্মচাৰী জড়িত হৈ তাত উপাৰ্জনৰ এটা পথ ওলাব। বহু আৰ্থিক দুৰ্বল মানুহে তাত
ৰেষ্টুৰেণ্টত কাম কৰি নিজৰ উপাৰ্জন বা জীৱিকা নিৰ্বাহ কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। আৰু বৰ বিশেষ ক'বলৈ নাযাওঁ, যদি মোৰ কথাকেইটা ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যদি নতুনকৈ কোনোবাই চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ তেতিয়া। অৱশেষত হৰিপ্ৰসন্নৰ দেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।